Actually, স্বাগতম জনাইছো মহিমাক্সি এতিয়াৰ পৰা ৰাজ্যত নোহোৱা হ'ব অপৰাধী দেখাৰ মাত্ৰকে আপুনি ফোন কৰিব পাৰিব নোট কৰি লওক বিশেষ নম্বৰটো 6026900651 এই নম্বৰটো আপুনি নোট কৰি লওক এই নম্বৰটোত আপুনি যোগাযোগ কৰিব পাৰিব অভিযোগ কৰিব পাৰিব আপোনাৰ অভিযোগ দিয়াৰ পিছতে একচন আৰম্ভ হ'ব আপুনি যদি চেইন চুৰি দেখা পাইছে বাইক চুৰি দেখা পাইছে অথবা বাইক ষ্টান কৰা দেখা পাইছে সাইবাৰ অপৰাধী দেখা পাইছে যিকোনো ধৰণৰ অপৰাধী দেখা পালে আপুনি তৎক্ষণাৎ এই নম্বৰটোৰ জৰিয়তে অভিযোগ কৰিব পাৰিব আপুনি মেছেজ কৰিও জনাব পাৰিব আৰক্ষীক আৰু আৰক্ষী আপোনাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰাখিব গতিকে আৰু যি স্থানৰ পৰা আপুনি ফোন কৰে বা আপুনি জনাই যে এই স্থানতে আহিছে অপৰাধী বা চুৰি কৰা দেখা পাইছে তৎক্ষণাৎ সেই স্থানত আৰক্ষী উপস্থিত হ'ব আৰু কৰায়ত্ব কৰিব সেই স্থানৰ পৰাই অপৰাধী গতিকে অপৰাধী নাইকিয়া কৰিবৰ বাবে এতিয়া আৰক্ষীয়ে ন কৌশল অৱলম্বন কৰিছে গতিকে আপুনি এই নম্বৰটো সেভ কৰি ৰাখক আৰু অপৰাধী যদি আপুনি দেখিবলৈ পায় তৎক্ষণাৎ আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব আৰক্ষীয়ে সেই স্থানতে উপস্থিত হৈ অপৰাধী কৰায়ত্ব কৰিব ৰাজ্যত যাতে অপৰাধী নোহোৱা হয় তাৰ বাবে ন কৌশল অৱলম্বন কৰিছে আৰক্ষীয়ে অপৰাধী দেখাৰ মাত্ৰকে খবৰ দিয়ক আপুনি আৰক্ষীক সেভ কৰি লওক বিশেষ নম্বৰটো ডায়াল কৰক 6026900651 এই নম্বৰটো ডায়াল কৰক এই নম্বৰটোতে আপুনি জনাব পাৰিব অপৰাধীৰ সবিশেষ তথ্য আৰক্ষীক অপৰাধীক ধৰিবলৈ বিশেষ কৌশল উদ্ভাৱন কৰিছে আৰক্ষীয়ে একচন মুডত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত অপৰাধী দেখাৰ মাত্ৰকে আপুনি আৰক্ষীক ফোন কৰি জনাব পাৰিব অপৰাধ নিৰ্মূল কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে অপৰাধী দেখিলে আপুনি তৎক্ষণাৎ আৰক্ষীক জনাব পাৰিব চেইন চুৰি বাইক চুৰি স্লেজিং আদিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা যি স্থানতে অপৰাধী নাথাকক কিয় সেই স্থানতে আৰক্ষী উপস্থিত হ'ব কৰায়ত্ব কৰিব অপৰাধীক ৰাজপথত বাইক ষ্টান কৰা সাইবাৰ অপৰাধী কোনো খাৰি যাব নোৱাৰিব এতিয়াৰ পৰা ৰাজপথত বাইক ষ্টান কৰিলে সোমাব ৰঙা ঘৰত সোমাব গতিকে এনে ধৰণৰ যদি ব্যক্তি আপুনি ৰাজপথতো দেখে তেন্তে তৎক্ষণাৎ আৰক্ষীৰ লগত যোগাযোগ কৰক অধিক ৰূপত শক্তিশালী হ'ব আৰক্ষী প্ৰশাসন অপৰাধী দেখাৰ মাত্ৰকে আপুনি খবৰ দিয়ক আৰক্ষীক অপৰাধীৰ বাবে আৰক্ষীয়ে ইতিমধ্যে মুকলি কৰিছে হেল্পলাইন নম্বৰটোৰ জৰিয়তে আপুনি জনাব পাৰিব সবিশেষ তথ্য নোট কৰক 6026900651 এই বিশেষ নম্বৰটোৰ জৰিয়তে আপুনি জনাব পাৰিব তথ্য আৰু এই হেল্পলাইন নম্বৰত এটা মাত্ৰ মেছেজ দিলে কৰায়ত্ব কৰা হ'ব অপৰাধী আপুনি যদি ফোন কৰিব বেয়া পাইছে তেন্তে আপুনি মেছেজ কৰিও জনাব পাৰিব সম্পূৰ্ণ তথ্য অপৰাধী যতেই নাথাকক কিয় বিশেষ কৌশলেৰে কৰা হ'ব কৰায়ত্ব অপৰাধী ধৰিবলৈ উদ্ভাৱন কৰিছে আৰক্ষীয়ে বিশেষ কৌশল অৱলম্বন কৰিছে গতিকে আপুনিও নোট কৰক নম্বৰটো অভিযোগকাৰীৰ নাম ঠিকনা গোপনে ৰখা হ'ব আপুনি সেই কথা চিন্তা কৰিব নালাগে যে সকলোৱে আপোনাৰ পৰিচয় পাই যাব আপোনাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব যিকোনো দুৰ্নীতি দেখিলে অভিযোগ দিব পাৰিব এই বিশেষ নম্বৰটোত বাইক ষ্টান কৰা দেখা পালেও আপুনি অভিযোগ কৰিব পাৰিব অপৰাধী দেখাৰ মাত্ৰকে খবৰ দিয়ক আপুনি আৰক্ষীক যোগাযোগ কৰক আৰক্ষীয়ে সেই স্থানতে উপস্থিত হ'ব আৰু অপৰাধীক কৰায়ত্ব কৰিব ডায়াল কৰক 6026900651 এই নম্বৰটোৰ জৰিয়তে আপুনি জনাব পাৰিব সবিশেষ তথ্য আৰু আপুনি যি স্থানৰ পৰাই মেছেজ কৰে বা ফোন কৰে সেই স্থানতে আৰক্ষী উপস্থিত হ'ব আৰক্ষীয়ে কৰায়ত্ব কৰিব অপৰাধী নিৰ্মূল কৰিবৰ বাবে অপৰাধী নাইকিয়া কৰিবৰ বাবে নোহোৱা কৰিবৰ বাবে ন কৌশল অৱলম্বন কৰিছে আৰক্ষীয়ে গতিকে আপুনিও নোট কৰি ৰাখক বিশেষ নম্বৰটো অপৰাধী যদি আপুনি কোনো স্থানতে দেখা পাইছে যিকোনো স্থানতে দেখা পাইছে তেন্তে তৎক্ষণাৎ আপুনি আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব আৰক্ষীক সেই কথা জনাব পাৰিব আৰু আপোনাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখাব আপুনি ক'ৰ পৰা ফোন কৰিছে আপোনাৰ নাম ঠিকনা সকলো পৰিচয় আপোনাৰ গোপনে ৰখাব গতিকে আপুনি চিন্তা কৰিব নালাগে এই বিশেষ নম্বৰটো আপুনি নোট কৰক আৰু এই নম্বৰটোৰ জৰিয়তে আপুনি মেছেজ কৰিও জনাব পাৰিব ফোন কৰিও জনাব পাৰিব আৰু যেহেতু অপৰাধী বৃদ্ধি পাইছে ৰাজ্যত অপৰাধমূলক ঘটনা বা অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে গতিকে অপৰাধ কমাবৰ বাবে বা অপৰাধী নাইকিয়া কৰিবৰ বাবে আৰক্ষীয়ে নতুন কৌশল অৱলম্বন কৰিছে আপুনিও নোট কৰি ল'ব পাৰিব বিশেষ নম্বৰটো আৰু তৎক্ষণাৎ আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব যিকোনো অপৰাধী দেখা পালে আপুনি তৎক্ষণাৎ আৰক্ষীক খবৰ দিব পাৰিব 6026900651 পুনৰবাৰ কৈছো নম্বৰটো আপুনি নোট কৰক 6026900651 এই নম্বৰটোৰ জৰিয়তে আপুনি জনাব পাৰিব অভিযোগ দিব পাৰিব মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নাম্বাৰটো হৈছে 6026900651 6026900651 এইটো সিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত
যিকোনো ওজৰ আপত্তি থাকিলে যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয় এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নাম্বাৰটো হৈছে 60269 00651 00651 এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয় এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নাম্বাৰটো হৈছে 60269 00651 00651 এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয় এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ